welcome and welcome back to my channel. আৰু আজি মই মেখেলা চাদৰ আকৌ পিন্ধিছো আৰু আজি কি ভিডিও দিম আপোনালোকে গম পাইছে থাম্বনেল দেখি কিনে আজি মই দেখাম মোৰ ঘৰটো যেহেতু আপোনালোকে মোক ইমান ৰিকুৱেষ্ট কৰি থাকে বা আপোনাৰ হোম টুৰ দিব মানে ঘৰটো দেখুৱাব ইনষ্টাগ্ৰাম ফেসবুক আৰু মোৰ ভিডিওৰ কমেন্টে হক সবতে আপোনালোকে খালি মোক হোম টুৰৰ কথা কৈ থাকে যেতিয়া পৰা মই চেনেলটো খুলিছো তেতিয়া পৰা আপোনালোকে হোম টুৰ বিচাৰি আছিল কিন্তু মই দিয়া নাছিলো এটা কাৰণতে দিয়া নাছিলো কাৰণ মই বহুতকে দেখো যে ইমান ধুনিয়া ধুনিয়া হোম টুৰ দিয়ে মানে ইমান ধুনিয়া ঘৰ ইমান ধুনিয়া ঠাই মানে ইমান ধুনিয়া ধুনিয়া বস্তু থাকে ঘৰত কিন্তু মোৰ তেনেকুৱা একো দেখাবলগীয়া নাই মানে নৰ্মেল ঘৰ আৰু নৰ্মেল যিখিনি লাগে আৰু আমাৰ দৈনন্দিন সেইখিনি বস্তুহে আছে এক্সট্ৰা মানে একো ইন্টেৰিয়ৰ নাই ঘৰত তো মই দেখাবলৈ ভাল পোৱা নাছিলো কিন্তু যেহেতু আপোনালোকে মোক ইমানকৈ কৈ আছে তো মই ভাবিলো যেহেতু মই আপোনালোকৰ কাৰণে ভিডিও বনাও আৰু আপোনালোকে যি ৰিকুৱেষ্ট কৰে মই তাকে ৰিকুৱেষ্ট ৰাখিবলৈ চেষ্টা কৰো কিন্তু হোম টুৰৰ কথা ইমানকে কৈ আছে মইনো কিয় হোম টুৰটো নিদিও আৰু সেয়েহে আজি মই আপোনালোকক মোৰ ঘৰটো দেখুৱাম আৰু ঘৰত কি আছে গোটেইবোৰ দেখুৱাম এটা এটাকে বস্তু তো বলক ভিডিওটো স্টাৰ্ট কৰো আৰু যদি ভিডিওটো চাই ভাল পায় তেন্তে লাষ্টত কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইটোৱে হল আমাৰ ঘৰটো এখন আমাৰ মেইন দরজা ঘৰলে এন্ট্ৰি কৰা আৰু ইয়াতে এখন সৰুকে বেলকনি আছে আৰু এইফালে আমাৰ তলৰ ফ্লোৰত যাব পাৰি তলৰ ফ্লোৰত বহুত থাকে আৰু ওপৰত আমি থাকো মানে বহুত দাদা থাকে তলত আৰু আগফালখিনি দেখিলে এতিয়া ঘৰৰ ভিতৰলৈ যাম আৰু এখন হল আমাৰ মেইন দুৱাৰ ইফালদি এনেকৈ সোমাব লাগিব আমি গ্ৰিলৰ দৰজাখন খুলি দিলো আৰু এতিয়া পাম আমাৰ ড্ৰয়িং ৰুম আহকচোন কেনেকুৱানো লাগে ঘৰটো চাব আৰু কমেণ্ট কৰিব কিন্তু নাপাহৰিব আৰু যেহেতু মই অসমীয়া ছোৱালী যেহেতু আপোনালোক প্ৰথমবাৰ আহিছে মোৰ ঘৰলৈ তো মইনো কিয় মেখেলা চাদৰ নিপিন্ধো সেয়েহে মই যে মেখেলা চাদৰ পিন্ধিছো আপোনালোক প্ৰথমবাৰ আমাৰ ঘৰলৈ অহাৰ কাৰণে আৰু এতিয়া ভিতৰলৈ যাওঁ এনেদৰে ভিতৰলৈ সোমোৱা এখন মেইন ডোৰ হয় প্ৰথমতে গ্ৰিলৰ দৰজা পায় তাৰপিছত এইখন পায় আৰু এইটো হ'ল আমাৰ কলিং বেল আৰু এয়া এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ প্ৰথমতে পায় এইটো তাৰপিছত এইখন আমাৰ টি টেবুল হয় য'ত আমি মানুহক চাহ খাবলৈ দিওঁ ড্ৰয়িং ৰুমত এখন টি টেবুল আৰু ইয়াতে এটা বুদ্ধাৰ মূৰ্তি আছে যিটো লাইটিং হয় আৰু এইফালে পানীও ওলায় আৰু এইখন এখন পেইণ্টিং হয় এইখন লগোৱা নাই বৰ্তমান লগাবৰ কাৰণে আনি থৈছে দাদাই আৰু এইফালে আমাৰ সোফা আছে এইখন হ'ল সম্বৰ্ধনা পত্ৰ দেউতা ৰিটায়াৰ হোৱাৰ সময়ত পাইছিল এইখন আমি ধুনীয়াকৈ সজাই থৈ দিছোঁ ড্ৰয়িং ৰুমত আৰু এতিয়া যাম মা দেউতাৰ ৰুমলৈ এইটো হ'ল মা দেউতাৰ ৰুম লগটো খুলিছোঁ আহক ৱেলকাম মাহঁতৰ ৰুমলৈ মাহঁতৰ ৰুমত অকণমান পোহৰ বেছিকৈ পৰে সেইকাৰণে অকণমান ব্লাৰ হৈ গৈছে মানে দুইফালে খিৰিকী আছে সেইকাৰণে এতিয়া মাহঁতৰ ৰুমটো দেখুৱাওঁ সোমাই গৈয়ে এইটো মা দেউতাৰ আলমাৰি হয় আৰু এইটো হ'ল আমাৰ টিভি য'ত আমি একেলগে বহি গোটেইবোৰে চিনেমা চাওঁ আৰু মই ৰডি চাওঁ আৰু এই দুটা সৰু সৰু উফৰ আছে
এয়া কেতিয়াবা গান চান বজাব লাগিলে বা কেতিয়াবা ডাঙৰকৈ আৱাজ দি কিনে ফিল্ম চাব লাগিলে আৰু এইটো হ'ল আমাৰ হোম থিয়েটাৰ আৰু মষ্ট ইম্পৰ্টেণ্ট হ'ল এইটো চেনিটাইজাৰ কোনোবা আহিলে এইটো চেনিটাইজাৰ দিওঁ আৰু এইটো ইয়াতে এটা এনেকুৱা আৰু এইটো হ'ল শ্ব'কেছ এইটো আমাৰ বহুত দিন পুৰণা হয় ইয়াতে আমাৰ গোটেই বস্তুবোৰ আছে আমি খেলি খেলি যিবোৰ প্ৰাইজ পাইছিলোঁ প্ৰাইজবোৰ আছে আৰু এইজনী মই হয় এয়া মা দেউতা আৰু এই টিকলিজনী দীক্ষিতা এইজনী দীক্ষিতা হয় আৰু মই যেতিয়া কলেজত মিছ ডেউৰিয়ান হৈছিলোঁ এখন মিছ ডেউৰিয়ান হোৱা ফটো মই পিছত কেতিয়াবা ভালকৈ দেখুৱাম বাৰু এনেদৰে ফটো আছে আৰু ইয়াতে এইবোৰ মাক কোনোবাই গিফ্ট দিছে হাতেদি কৰি কিনে আৰু এনেকুৱা আছে আৰু কিছুমান বস্তু শ্ব'কেছটোত আৰু এইটো হ'ল মাৰ মেচিন মায়ে খুব ধুনীয়া এম্ব্ৰইডাৰী কৰে চিলাই কৰে এইটো হ'ল মাৰ মেচিন আৰু এইটো হ'ল মা আৰু দেউতাৰ গডৰেজ আৰু মই গডৰেজটো এবাৰ খুলি দেখুৱাম কি আছে এইফালে থাকে মাৰ কাপোৰ এইবোৰ মাৰ হয় এইবোৰ তলত শাৰী আছে ওপৰত মেখেলা চাদৰ আছে এনেদৰে গোটেইবোৰ মাই থৈছে ধুনীয়াকৈ আৰু একদম তলতো আছে সেইফালে চাওকচোন সেইফালেও আছে এইবোৰ মাৰ হয় আৰু এইফালে দেউতাৰ থাকে দেউতাৰটোনো কি চাব আৰু মতা মানুহৰ কাপোৰ এইফালে দেউতাৰ কাপোৰ থাকে আৰু গডৰেজটোৰ কাষতে এনেকুৱা এখন সৰু বিচনা আছে য'ত আমি বহি বহি পপকৰ্ণ খাই খাই ফিল্ম চাওঁ আৰু এইফালে এনেদৰে আমাৰ খিৰিকী আছে এইফালে খিৰিকী দি ধুনীয়া ৰ'দ আহে আৰু এইটো এটা সৰু আলমাৰী টাইপৰে হয় এনেকৈ কাৰ্টেন লগাই দিছোঁ আৰু এইখনো এইফালে মাহঁতৰ ৰুমৰ খিৰিকী হয় যোনফালেদি আমি আগফালখন চাব পাৰোঁ আমাৰ বাৰাণ্ডাখন আমাৰ গাৰ্ডেনখন দেখা পাওঁ আৰু এইখন হ'ল বিচনা যোনখন বিচনা মায়ে বিয়াত আনিছিল এইখন মা দেউতাৰ বিচনা আৰু এইখন হ'ল সৰুকৈ এখন মাৰ ড্ৰেছিং এয়া এইজনী মই ওলাইছোঁ ড্ৰেছিঙৰ আইনাত এইখন মাৰ সৰুকৈ ড্ৰেছিং আৰু ড্ৰয়িং ৰুমৰ পৰাই চিধাই আহি আমাৰ কিটচেনটো পায় মানে ফাৰ্ষ্টতে ড্ৰয়িং ৰুমৰ পৰা চিধাই আহি কিটচেন তাৰপিছত ড্ৰয়িং ৰুমৰ কাষৰ ৰুমটো মাহঁতৰ ৰুম আৰু এতিয়া আমাৰ এইটো কিটচেনলৈ যাওঁ আৰু এয়া এইটো আমাৰ কিটচেন হয় আৰু লগতে ডাইনিং ৰুম হয় এতিয়া এইটো হ'ল আমাৰ কিটচেন এতিয়া কিটচেনলৈ সোমাই যাওঁ আৰু প্ৰথমতে আছে এইখন ডাইনিং টেবুল এইটো মোৰে ফোন হয় টেবুলত থৈ দিছোঁ এইখন ডাইনিং টেবুল ইয়াতে আমি ভাত খাওঁ একেলগে ব্ৰেকফাষ্ট কৰোঁ আৰু এয়া সেইটো হ'ল ফ্ৰিজ আৰু এইটো বেচিন আছে পানীৰ ফিল্টাৰ এনেদৰে আমি বাচনবোৰ এনেদৰে যিখিনি ৰাফ ইউজ কৰোঁ সেইখিনি থৈ দিওঁ আৰু ৰাফ ইউজ কৰা বাচনখিনি আৰু এইফালে আমাৰ বনোৱা পাৰ্টটো য'ত আমি বনাওঁ ইয়াতে আমি বনাওঁ আৰু এইফালে চেল্ফ আছে এইবোৰ আচাৰ হয় এইবোৰ মায়ে হাতেৰে বনোৱা আচাৰ আৰু ইয়াতে কিছুমান মচলা থাকে কিটচেনটোতো দেখিয়ে থাকে মোৰ যেতিয়া মই কিছুমান বনোৱা ভিডিঅ' দিওঁ কিটচেনটো দেখে ইয়াতে আমাৰ থাকে কিছুমান এনেকুৱা বস্তু থাকে আৰু এইটো মিক্সি ভিতৰতে থৈছোঁ কিটচেনটো অকণমান সৰু হয় তথাপিও চলি যায় আৰু এইবোৰ চেল্ফ আছে আৰু সেইটো এটা সৰুকৈ ষ্ট'ৰ ৰুম ইয়াতে চাউল দাইলবোৰ এনেদৰে থৈ দিওঁ এইটো সৰুকৈ এটা ষ্ট'ৰ ৰুম এইবোৰ থৈ দিওঁ এটা ষ্ট'ৰ ৰুম এইটো আৰু এইখন হ'ল ইয়াতে ডাইনিঙত আমি ভাত খাই খাই এইখন ফটো চাই থাকোঁ আৰু এইখন হ'ল আমাৰ ফেমিলি ফটো মা দেউতা ডাঙৰ দাদা সৰু দাদা মই আমাৰ গোটেই ফেমিলি ফটো এইখন লাকি বেম্বো আছে লাকি বেম্বটো ঘৰত ৰখা ভাল বুলি কয় সেইকাৰণে লাকি বেম্বটো ৰাখিছোঁ আৰু এইটো চিম্পল হয় আমাৰ কিটচেনটো কিটচেন ডাইনিং একেলগে আছে চিম্পল হয় আৰু ভাত খাই উঠি কাৰোবাৰ যদি পেট বেয়া লাগে সেইটো কাৰণে হাজমোলা আছে হজম হ'বৰ কাৰণে আৰু এনেকৈ কিবা কিবি আছে আৰু এইটো ফ্ৰিজততো জানেই আৰু কি কি থাকে এইটো ফ্ৰিজ আৰু কিটচেনৰ ওচৰতে আছে মোৰ ৰুমটো মানে খাবৰ মন গ'লে ৰাতি উঠি আহি কিনে চাহ বনাই খাব পাৰোঁ যিহেতু ভাল পাওঁ চাহ সেইকাৰণে কিটচেনৰ ওচৰৰ ৰুমটো মোকে দিছে মায়ে
আৰু এইটো হ'ল মোৰ ৰুম আহক এতিয়া মোৰ ৰুমলৈ যাওঁ এইটো হ'ল মোৰ ৰুম আহক আপোনালোকে আজি প্ৰথমবাৰ আহিছে ন মই চকলেট খাবলৈ দিম আপোনালোকক আৰু এইখন হ'ল মোৰ বিছনা য'ত মই ৰাতি হামুদি থাকোঁ এইটো হ'ল মোৰ একদম মৰমৰ টেডি এইজনী মই মোক মোৰ জুনিয়ৰ এজনে গিফ্ট কৰিছিল আৰু এনেদৰে এটা ইয়াতে ষ্টিকাৰ আছে আৰু এইডাল হ'ল ভিডিঅ' ষ্টেণ্ড কাৰ্টেন্স এইখন হ'ল মোৰ টেডিকেইটাৰ বিছনা ইয়াতে শুই থাকে টেডিকেইটা আৰু এইখন বেডশ্বীট মায়ে হাতেৰে কৰা আৰু এইফালে কাৰ্টেন্স হয় এইবোৰ এডাল প্লেণ্ট আছে ইয়াতে আৰু এইখন টেবুল ক্লথ মই হাতেৰে কৰা মানে ফেব্ৰিক কৰিছিলোঁ সেইকাৰণে পাৰি থৈছোঁ আৰু এইটো মোৰ মৰমৰ সাই বাবা এইখন মোক বাৰ্থডেত দিছিল মোৰ ফ্ৰেণ্ড এজনে আৰু ইয়াতে কিবা কিবি কসমেটিক আছে এইবোৰ ষ্ট্ৰেটনাৰ কাৰ্লাৰ এইবোৰ আছে হেয়াৰ স্প্ৰে আৰু এইটো মোৰ লিপষ্টিকৰ পাউচ হয় এনেকৈ আছে এইটো সৰু এটা বাস্কেট ইয়াতো কিবা কিবি আছে আৰু এইখন ডায়েৰী যোনখন মই মেইনটেইন কৰোঁ আৰু এইডাল মোৰ হেয়াৰ বেণ্ড এয়া এইবোৰ সব ভিডিঅ'ৰ সামগ্ৰী আৰু এইটো হ'ল চকলেট মই আপোনালোকক খাব দিম বুলি কৈছোঁ ন খাব দি আছোঁ আৰু এয়া এইডাল ইফালে এডাল প্লেণ্ট আছে স্নেক প্লেণ্ট আৰু এইজনী হ'লোঁ মই আৰু এইখন মোৰ ড্ৰেছিংখন অকণমান আনকমন হয় যিহেতু মোৰ ৰুমটো বেছি ডাঙৰ নহয় অকণমান সৰু হয় তো মই ভাবিলোঁ মোৰ ড্ৰেছিংখন এনেকুৱাই কৰোঁ আৰু ইয়াতে এইটো মই বনাই লৈছোঁ মিস্ত্ৰী মাতি কিনে ঘৰতে বনাইছোঁ ওপৰত থাকে নেল পেণ্টবোৰ যিখিনি ৰাফ ইউজ কৰোঁ ভালখিনি নহয় যিখিনি ৰাফ ইউজ কৰোঁ একদম ভালখিনি আছে বাৰু বেলেগকৈ থৈছোঁ ইয়াতে সৰু সৰু ৰাফ ইউজ কৰা মেকআপ প্ৰডাক্টখিনি ইয়াতে থৈছোঁ আৰু এনেদৰে এইখিনি মোৰ বডি কেয়াৰ আৰু তলতো আছে কিবা কিবি আৰু এইখন হ'ল গ্লাছ যিখনত ৰাতিপুৱা উঠি মুখ চাওঁ এইডাল প্লেণ্ট এডাল আৰু এইখন এখন কাৰ্পেট সৰু আৰু এইটোৱে হ'ল মোৰ আলমাৰী ইয়াতে কেইটামান টেডি আছে ওপৰত পাণ্ডা এটা আছে এইটোৱে মোৰ হ'ল আলমাৰী যিটোত মই কাপোৰবোৰ থওঁ ধুনীয়াকৈ আৰু এইটো খুলি নেদেখাওঁ বহুত লেতেৰা হয় তো আজি মোৰ ৰুমটো দেখিলে এইটো মোৰ একদম মৰমৰ টেডি হয় যিটোৰ লগত মই ৰাতি ধুনীয়াকৈ শুই থাকোঁ এইটোৰ লগত ৰাতি শুই থাকোঁ মই এইখন হ'ল মোৰ বেড যিখনত মই ৰাতি শুওঁ আৰু এইটো ধুনীয়া এটা লাইটিং কৰা আছে পিকচাৰ এটা আৰু এইডাল হ'ল মেইন মানে যিডাল নহ'লে মই বেক কেমেৰা দি ভিডিঅ' কৰিব নোৱাৰোঁ এখন কাৰ্টেন্স মানে এইফালে এখন দৰ্জা আছে মাহঁতৰ ৰুমলৈ যোৱা কেতিয়াবা ইমাৰ্জেঞ্চি হ'লে ধৰক কেতিয়াবা ভূমিকম্প আহিলে পুতুককৈ পলাব লাগিলে এইখন দৰ্জা খুলি কিনে মই যাব পাৰোঁ কিন্তু এইখন দৰ্জা এতিয়া নুখুলোঁ মই কাৰ্টেনটো এনেকৈ থৈ দিছোঁ আৰু এইখন বেডশ্বীট চাওকচোন এইখন মায়ে হাতেৰে এম্ব্ৰইডাৰী কৰা হয় খুব ধুনীয়া সেইকাৰণে মই পাৰি থৈছোঁ আৰু মই আপোনাক কৈছিলোঁ যে মোৰ ৰুমত যিহেতু প্ৰথম আহিছে চকলেট খাবলৈ দিম তো দি আছোঁ চকলেট দি আছোঁ এয়া চকলেট খাওক এইটো খাব দেই বিৰাট টেষ্টি এইটো আমুলৰ আৰু এইটোৱে আছিল মোৰ ৰুম এতিয়া যাম পাছফাললৈ মানে মোৰ ৰুমৰ পৰা ওলাই যিখন পাকঘৰৰ যিখন মেইন দৰ্জা আছিল যিখন মেইন দৰ্জা এইখন খুলিলে আমি পাম পাছফালটো তাৰমানে ইয়াতে আমাৰ আছে বাথৰুম আছে বাথৰুমটোনো আৰু কি দেখাম এয়া এইটো বাথৰুম হয় আৰু বাথৰুমৰ অপজিটত আছে এইটো সৰু দাদাৰ ৰুম এইটো দাদাৰ ৰুম লাইট দুটা জ্বলাই দিলোঁ এইটো হ'ল সৰু দাদাৰ ৰুম আৰু এয়া তাৰ ৰুম এইটো মাজত এইটো পৰি গ'ল মানে সূতাটো পৰি গ'ল কাৰণে অকণমান ৰুমটো সৰু হৈ গ'ল এইটো বাথৰুম মানে অকল ময়ে ইউজ কৰোঁ বেলেগ কোনো নকৰে আৰু ইয়াতে এনেদৰে এখন গণেশৰ ফটো আছে আৰু মোৰ বাথৰুমটো অকণমান দেখুৱাই দিওঁ আৰু এইটো হ'ল মোৰ বাথৰুম য'ত মই গা ধুওঁ এইবোৰ কিবা কিবি আছে এইজনী মই মোৰ বাথৰুম লক কৰিলোঁ আৰু এইটো হ'ল দাদাৰ গডৰেজ এইটো
এইটো কি দেখাম আৰু ল'ৰা মানুহৰ কাপোৰ এইটো নেদেখাওঁ আৰু চেক এইবোৰ কিবা কিবি দাদাৰ ফাইল চাইল মানে তাক মানে জাগাত লাগে বস্তুবোৰ তো সেইকাৰণে তাৰ বস্তুবোৰ মানে এইখন বেডত থৈ দিওঁ এক্সট্ৰা বেডখনত আৰু এতিয়া দাদাৰ ৰুমৰ পৰা ওলাই দিলোঁ লাইট অফ কৰিলোঁ যিহেতু সি নাথাকেই দিনটো সি নাথাকে অকল ৰাতি শুবলৈ অহাৰ দৰে হয় তাকো ৰাতি তাৰ দেৰি হয় আৰু এয়া ইফালে এখন সৰু বেলকনি আছে ইয়াতে আমাৰ ৱাশ্বিং মেচিনটো ইয়াতে ৱাশ্বিং মেচিনটো থাকে আৰু এইটো এটা সৰুকৈ বেচিন মিৰৰ ইয়াতে আমি ব্ৰাছ কৰোঁ ৰাতিপুৱা উঠি কিনে আৰু এইফালেৰে তলতো যাব পাৰি বৌহঁতৰ ৰুমত যাব পাৰি এইফালেৰে মানে এইখন এখন দৰ্জা হয় এইফালে বৌৰ ৰুমতো যাব পাৰি মানে মেইন ৰাস্তা আগফালেৰে কিন্তু এইফালেও মানে শ্বৰ্টকাট হয় বৌৰ ৰুমত যাবলৈ তলৰ ফ্ল'ৰত আৰু এইটোৱে আজি আছিল মোৰ হোম টুৰ গোটেই ঘৰটো দেখিলে কেনেকুৱা লাগিছে কমেণ্ট কৰিব বিশেষ একো নাই যিখিনি একদম লাগতিয়াল বস্তু সেইখিনি আছে ঘৰত এইফালেৰে যায় বৌৰ ৰুমত মই এনে দূৰৰ পৰা দেখুৱাই দিওঁ বৌৰ ৰুমত নাযাওঁ বাৰু এতিয়া দেখিলে মোৰ ঘৰটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু ইমান দিনৰ মূৰত মানে ইমান দিন কৈ আছিল আপোনালোকে ইমান দিনৰ পিছত ৰিকুৱেষ্ট কৰোঁতে কিবাকে হোম টুৰটো দিলোঁ আজি যদিহে ভাল লাগিছে মোক কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বৌৰ ৰুমটো এনে দূৰৰ পৰা দেখুৱাই দিলোঁ বাৰু ৰুমৰ ভিতৰত নগ'লোঁ কাৰণ বৌ নাই এতিয়া স্কুল গৈছে সেইকাৰণে নগ'লোঁ আৰু পিছত কেতিয়াবা দেখুৱাম তো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই